চৰকাৰী নিৰ্দেশ অনুযায়ী 9টা বজাত আহিলে উপস্থিত হ'ব লাগে চিকিৎসালয়ত ডাক্তৰ নাৰ্ছসমূহ। কিন্তু মই বৰ্তমান উপস্থিত শিৱসাগৰ দিচাংমুখ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত। কিন্তু এই 10 বাজি যোৱা পাছতো এই স্বাস্থ্য কেন্দ্ৰত ডাক্তৰ নাৰ্ছসমূহ আহিলে উপস্থিত হোৱা নাই, যাৰ বাবে ভুক্তভোগী হ'বলগীয়া হৈছে। ইয়াত যিসকল ৰোগীসকল আহিছে সেইসকল ৰোগীয়ে। দাদা আপুনি কেইটা বজাত আহিলে? আপুনি আপোনাৰ ঘৰ ক'ত হয়? আপুনি আজি কিয় ইয়ালৈ আহিছে? মোৰ ঘৰ চিতলীয়া হয়। চিতলীয়াৰ পৰা গা ভাল নাই, ছোৱালীজনী দেখাবৰ কাৰণে আহিছিলো। আধা ঘণ্টামান সময় হৈছে আহি পোৱা, এতিয়ালৈকে ছাৰ বাইদেউহঁতে আহি পোৱা নাই। অপেক্ষা কৰি আছো, আহি আছে বুলি কৈছে। এতিয়া কি কওঁ সঁচা কিমান দূৰ মিছা এইটো ক'ব নোৱাৰিছো আৰু। ডক্টৰ আহিলে নেকি? এতিয়ালৈকেতো আহি পোৱা নাই। আমি বহিয়ে আছো আৰু আহি পোৱা নাই, বহি আছো। কি ক'ব আচলতে সময়মতে আহিব? সময়টো এতিয়া আমি ধৰিব কিমান বা সময় বান্ধি দিছে, এতিয়া আমিতো ক'ব নোৱাৰিছো। এতিয়া আমি পেচেণ্ট লৈ আহিছো, কেতিয়াবা অহায় সময় 10টা বাজু হৈছে আৰু 10টা বাজিবলৈ হ'ল আৰু এতিয়ালৈকে আমি গম পোৱা নাই বাইদেউ অহাটো। কেতিয়ালৈ আহিব আৰু কেতিয়াকে কি ৰোল বান্ধি দিয়া আছে এইটো ধৰিব নোৱাৰিছো। এইসকল স্বাস্থ্য কেন্দ্ৰত যিসকল চিকিৎসক আছে, নাৰ্ছ আছে, সেইসকলৰ ওপৰত অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই, সেয়াহে লক্ষণীয় হ'ব। দাদা আপোনাৰ ইয়াত কাক দেখুৱাবলৈ আহিছে? মই এতিয়া ডক্টৰ দেখুৱাবলৈ আহিছিলো। ডক্টৰজন নাই, কম্পাউণ্ডাৰ আছে লক্ষণ মিলি। তেওঁলোকে এতিয়া চিকিৎসাধীনত চিকিৎসা কৰি আছে। নাৰ্ছসকল আহিলে নাই? নাৰ্ছসকল নাই, কিমান সময়ত আহে বিশেষ নাজানো। ইমাৰ্জেঞ্চি ডাক্তৰ নাই, ডক্টৰ নাই, কম্পাউণ্ডাৰজন আছে। হয়, এইখন স্বাস্থ্য কেন্দ্ৰটোৰ নামটো কি আৰু আপোনালোক ক'ৰ পৰা আহিছে? আমি আহিছো দিচাংমুখ জেলগাঁৱৰ পৰা। এতিয়া সময় হ'ল আপোনাৰ 1 ঘণ্টামান ওচৰা-ওচৰি হ'ল ৰখি থকা। ডক্টৰ পাইছে? নাই পোৱা, নাই। নাৰ্ছ পোৱা নাই। কি ক'ব, মই বেমাৰ হোৱাৰ কাৰণে আহিছো চৰকাৰী চিকিৎসালয়লৈ। তাৰপৰা এতিয়াতো ডক্টৰ নহ'লে আমি উভতি যাব লাগিব, নহ'লে বেলেগ চিকিৎসা কৰিব লাগিব। চৰকাৰী নিৰ্দেশ অনুযায়ী 9টা বজাত আহিলে উপস্থিত হ'ব লাগে চিকিৎসালয়ত ডাক্তৰ নাৰ্ছসমূহ। কিন্তু মই বৰ্তমান উপস্থিত শিৱসাগৰ দিচাংমুখ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত। কিন্তু এই 10 বাজি যোৱা পাছতো এই স্বাস্থ্য কেন্দ্ৰত ডাক্তৰ নাৰ্ছসমূহ আহিলে উপস্থিত হোৱা নাই, যাৰ বাবে ভুক্তভোগী হ'বলগীয়া হৈছে। ইয়াত যিসকল ৰোগীসকল আহিছে সেইসকল ৰোগীয়ে। দাদা আপুনি কেইটা বজাত আহিলে? আপুনি আপোনাৰ ঘৰ ক'ত হয়? আপুনি আজি কিয় ইয়ালৈ আহিছে? মোৰ ঘৰ চিতলীয়া হয়। চিতলীয়াৰ পৰা গা ভাল নাই, ছোৱালীজনী দেখাবৰ কাৰণে আহিছিলো। আধা ঘণ্টামান সময় হৈছে আহি পোৱা, এতিয়ালৈকে ছাৰ বাইদেউহঁতে আহি পোৱা নাই। অপেক্ষা কৰি আছো, আহি আছে বুলি কৈছে। এতিয়া কি কওঁ সঁচা কিমান দূৰ মিছা এইটো ক'ব নোৱাৰিছো আৰু। ডক্টৰ আহিলে নেকি? এতিয়ালৈকেতো আহি পোৱা নাই। আমি বহিয়ে আছো আৰু আহি পোৱা নাই, বহি আছো। কি ক'ব আচলতে সময়মতে আহিব? সময়টো এতিয়া আমি ধৰিব কিমান বা সময় বান্ধি দিছে, এতিয়া আমিতো ক'ব নোৱাৰিছো। এতিয়া আমি পেচেণ্ট লৈ আহিছো, কেতিয়াবা অহায় সময় 10টা বাজু হৈছে আৰু 10টা বাজিবলৈ হ'ল আৰু এতিয়ালৈকে আমি গম পোৱা নাই বাইদেউ অহাটো। কেতিয়ালৈ আহিব আৰু কেতিয়াকে কি ৰোল বান্ধি দিয়া আছে এইটো ধৰিব নোৱাৰিছো। এইসকল স্বাস্থ্য কেন্দ্ৰত যিসকল চিকিৎসক আছে, নাৰ্ছ আছে, সেইসকলৰ ওপৰত অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই, সেয়াহে লক্ষণীয় হ'ব। দাদা আপোনাৰ ইয়াত কাক দেখুৱাবলৈ আহিছে? মই এতিয়া ডক্টৰ দেখুৱাবলৈ আহিছিলো। ডক্টৰজন নাই, কম্পাউণ্ডাৰ আছে লক্ষণ মিলি। তেওঁলোকে এতিয়া চিকিৎসাধীনত চিকিৎসা কৰি আছে। নাৰ্ছসকল আহিলে নাই? নাৰ্ছসকল নাই, কিমান সময়ত আহে বিশেষ নাজানো। ইমাৰ্জেঞ্চি ডাক্তৰ নাই, ডক্টৰ নাই, কম্পাউণ্ডাৰজন আছে। হয়, এইখন স্বাস্থ্য কেন্দ্ৰটোৰ নামটো কি আৰু আপোনালোক ক'ৰ পৰা আহিছে? আমি আহিছো দিচাংমুখ জেলগাঁৱৰ পৰা। এতিয়া সময় হ'ল আপোনাৰ 1 ঘণ্টামান ওচৰা-ওচৰি হ'ল ৰখি থকা। ডক্টৰ পাইছে? নাই পোৱা, নাই। নাৰ্ছ পোৱা নাই। কি ক'ব, মই বেমাৰ হোৱাৰ কাৰণে আহিছো চৰকাৰী চিকিৎসালয়লৈ। তাৰপৰা এতিয়াতো ডক্টৰ নহ'লে আমি উভতি যাব লাগিব, নহ'লে বেলেগ চিকিৎসা কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।